আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত উল্লেখ কৰিছে অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষয়িত্ৰী নিৰদা দেৱীৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী অহাৰ আহ্বান দৰং টিউটৰ শিক্ষক সন্থাৰ পৰা পালৰ ইয়াত উল্লেখ কৰিছে বিশেষকৈ আমাৰ অৱসৰপ্ৰাপ্ত টিউটৰ আমাৰ এজন শিক্ষয়িত্ৰী নিৰদা দেৱীক চিকিৎসাৰ বাবে অহায়ৰ আগবঢ়াবৰ কাৰণে দৰং টিউটৰ সন্থাৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ইয়াত কৈছে দৰং জিলাৰ শিৱজৰা শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম দৰং মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষয়িত্ৰী তথা ফাঠৰিঘাট ৰাজচক্ৰ অন্তৰ্গত বেৰুৱা গাঁও নিবাসী নিৰদা দেৱী সাম্প্ৰতিক চকুৰ অসুখত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ পৰা বঞ্চিত হোৱা বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা দিছে আৰু দৰং জিলা আৰু অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষক সন্থাৰ লগতে জিলা টিউটৰ শিক্ষক সন্থাই উল্লেখযোগ্য যে সুদীৰ্ঘ 38 বছৰ বিনা বেতনে আপোনাৰ বিদ্যা মন্দিৰৰ দৰে পবিত্ৰ অনুষ্ঠানত কোন ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাৰ্থনিক শিক্ষাৰ উপৰিও বিভিন্ন দিশৰ ব্যৱহাৰিক শিক্ষাৰ প্ৰদান কৰি অহাৰ পিছত 2021 চনত ৰাইজৰ অপাৰিকৃত বিদ্যালয়সমূহ প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা অসমত আন শিক্ষকৰ লগতে নিৰদা দেৱী শিক্ষয়িত্ৰীৰ ৰূপে পদ প্ৰাধিকৰণ হয় কিন্তু দুৰ্ভাগ্যজনকভাৱে টিউটৰ শিক্ষয়িত্ৰী নিৰদা দেৱীৰ মাত্ৰ 2 মাহৰ বাবে পোৱা সামান্য পাৰিতোষিকখিনিয়ে চৰকাৰী নিয়ম অনুসৰি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে ইয়াত খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু বেদনাদায়ক বিষয় বুলি ক'ব লাগিব যিহেতু আপোনাৰ নিৰদা দেৱী যি টিউটৰ আছিলে তেখেতে যিধৰণে আপোনাৰ তেখেতৰ সকলো জীৱন উৎসৰ্গ কৰি তেখেতে যিধৰণে আপোনাৰ নিস্বাৰ্থভাৱে এখন বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত হৈ তেখেতে সাধাৰণ ল'ৰা ছোৱালীক তেখেতসকলে বিনামূলীয়াকৈ ভাত দান কৰি 38 বছৰৰ মূৰত যিটো প্ৰাধিকৰণৰ নামত তেখেতক আপোনাৰ টিউটৰ হিচাপে প্ৰাধিকৰণ কৰিলে আৰু তেখেতে তাত 2 মাহৰ বাবেহে তেখেতসকলে হয়তো টিউটৰ হিচাপে কৰ্মত নিয়োজিত হ'বলৈ পালে আৰু সেই 2 মাহত তেখেতসকলে সামান্য এটা পৰিতোষিক পালে তেখেতৰ না পেঞ্চনৰ সুবিধা আছিলে না তেখেতসকলৰ গ্ৰেজুৱেচিটিৰ সুবিধা আছিলে এই সকলোৰ পৰা বঞ্চিত হৈ তেখেতে বিনা বেতনে তেখেতসকলে আপোনাৰ সেই 2 মাহৰ পাৰিতোষিকলৈ অৱসৰ গ্ৰহণ কৰিবলগীয়া হয় আৰু ইয়াৰ পাছত তেখেতসকলে উল্লেখ কৰিছে তাৎপৰ্যপূৰ্ণ বিষয় যে অৱসৰৰ সময়ত সুদা হাতে ঘৰলৈ উভতাৰ ফলত আৰ্থিক দৈন্যতা কোঙা কৰি পেলোৱা নিৰদা দেৱী বিগত 2 বছৰ ধৰি চকুৰ অসুখত ভুগি থকাৰ পৰিলক্ষিত পানীত হাঁহ নচৰা অৱস্থা হৈ পৰে এনে এক উল্লেখনীয় দিশ সেইটো যে চিৰকুমাৰীৰ পিতৃ মাতৃহীন নিৰদা দেৱীক নিজৰ লগতে পৰিয়ালত থকা কনিষ্ঠ ভগ্নী দুজনীক চোৱা চিতা কৰিবলগীয়া দিশটো আন এক জ্বলন্ত সমস্যাত পৰিণত হৈছে বুলি তেখেতসকলে জানিবলৈ দিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় টিউটৰ সমস্যাটো আৰু সেই যিহেতু তেখেতসকলে চিৰকুমাৰী হিচাপে তেখেতসকলে থাকি গ'ল আৰু তেখেতসকলে নিশ্চয়কৈ ভাবিছিলে এদিন তেখেতৰ পদটো প্ৰাধিকৰণ হ'ব সম্পূৰ্ণ শিক্ষক হিচাপে পাব হয়তো তেখেতে অৱসৰ গ্ৰহণ কৰিলে পেঞ্চনৰ সুবিধা লৈ তেখেতৰ বাকী জীৱনখিনি কটাব পাৰিব কিন্তু সেই সকলো আশাত যেন চেঁচা পানী পৰিল আৰু সেই সমস্যাটো সমাধান নহ'ল বা টিউটৰৰ সমস্যাটো সমাধান নকৰিলে টিউটৰ হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিবলগীয়া হ'ল আৰু সেইবাবে তেখেতকে বৰ্তমান যিখিনি চকুৰ তেখেতসকলে অসুখ হৈ আছে সেই চকুৰ অসুখ চিকিৎসা কৰিবৰ কাৰণে তেখেতসকলে সহায়হীন পৰিছে আৰু সেইবাবে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী এক আহ্বান জনাইছে যাতে নেকি সেই আপোনাৰ চকুৰ চিকিৎসা কৰিবৰ কাৰণে তেখেতসকলক সহায়ৰ আগবঢ়াব লাগে সেয়েহে আমাৰ দৰং টিউটৰ সন্থাৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছে নিৰদা দেৱী যি টিউটৰ হিচাপে অৱসৰ গ্ৰহণ কৰিলে তেখেতৰ অন্তত চিকিৎসা কৰিব পৰাকৈ তেখেতসকলক সা সুবিধা প্ৰদান কৰিব লাগে বা তেখেতে যিধৰণে অসুখত ভুগি আছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ তেখেতসকলক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে আৰু সেয়া নিশ্চয়কৈ মানৱীয়তাৰ খাতিৰত মাননীয় মুখ্যমন্ত্ৰী সেইখিনি কৰক যাতে নেকি সেই যিজন শিক্ষয়িত্ৰী হিচাপে তেখেতসকলে আপোনাৰ
সুদীৰ্ঘকাল তেখেতসকলে বিনা বেতনতে কাম কৰি আহিছিলে আৰু তেখেতৰ যিখিনি এই আপোনাৰ যিখিনি মূল্যৱান সময় সেই সময়খিনি তেখেতসকলে আপোনাৰ হয়তো বিনা বেতনে অতিবাহিত কৰিলে আৰু যিখিনি এফাৰ্ডিক শিকনৰ নামত দুমাহ তেখেতসকলে টিউটৰ হিচাপে কাম কৰিবলগীয়া হ'ল আৰু সেই দুমাহ অৱসৰ গ্ৰহণ কৰি তেখেতসকলে খালী হাতে ঘৰত বহি থাকিবলগীয়া হ'ল আৰু যিহেতু সেই সময়ছোৱাত তেখেতৰ হয়তো সেই চকুৰ যিখিনি আপোনাৰ সমস্যা আছিলে সেইখিনি হয়তো হোৱা নাছিলে বৰ্তমান তেখেতৰ চকুৰ অৱস্থা হয়তো অসুখ হৈ আছে চকুত তেখেতসকলৰ সমস্যা আহি পৰিছে আৰু সেই চকুৰ চিকিৎসাৰ বাবে তেখেতসকলে অসহায় হৈ পৰিছে কাৰণ তেখেতৰ কোনো চিকিৎসা কৰিব পৰা তেখেতসকলৰ যিমানখিনি অৰ্থৰ প্ৰয়োজন আছে সেইখিনি তেখেতৰ নাই আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা তেখেতসকলে সহায়ৰ হাত বিচাৰিছে আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীক দৰং টিউটৰ সন্থাৰ ফালৰ পৰাও তেখেতসকলক সহায়ৰ আহ্বান জনাইছে আপোনাৰ আহ্বান কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে আৰু ইয়াৰ পাছতে উল্লেখ কৰিছে যে এনে এবুৰি সমস্যাৰ মাজতে গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয় চিকিৎসাধীন গ্ৰহণ কৰি আছে যদিও আৰ্থিক দুৰৱস্থাৰ বাবে উন্নত চিকিৎসা গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে এই ক্ষেত্ৰত স্থানীয় বিধায়ক ডাক্তৰ প্ৰমানন্দ ৰাজবংশীৰ জৰিয়তে নিৰদা দেৱীৰ চিকিৎসাৰ ব্যৱস্থাৰ লগতে পূৰ্ণ অঘোষিত অৱসৰপ্ৰাপ্ত তীৰ্থৰ শিক্ষকৰ 10 লাখ টকাৰ এককালীন সাহায্যত মোকলাই দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে দৰং জিলা অৱসৰপ্ৰাপ্ত তীৰ্থৰ সন্থা আৰু জিলা তীৰ্থৰ শিক্ষক সন্থাই খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু তেখেতৰ যিখিনি চিকিৎসা কৰি আছে সেই চিকিৎসাৰ বাবে অৰ্থৰ অভাৱ হৈছে সেইবাবে তেখেতে উন্নত চিকিৎসা কৰিব পৰা নাই আৰু উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে আৰু সেইবাবে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক যিখিনি অৱসৰপ্ৰাপ্ত তীৰ্থ ছাৰ বাইদেউসকলক এককালীন সাহায্য 10 লাখ টকাৰ যিখিনি দিয়াৰ ঘোষণা কৰিছিলে সেইখিনি অতি সোনকালে মুকলাই দি তেখেতসকলক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী টিউটৰবোৰ যাতে নেকি এইখিনি খবৰ শ্বেয়াৰ কৰি দিব যাতে নেকি মাননীয় মুখ্যমন্ত্ৰী বা তেখেতৰ চৰকাৰী মুৰব্বী বিষয়াসকলে যাতে নেকি গম পায় আৰু টিউটৰ সমস্যাটো সমাধানৰ হয়তো তেখেতসকলে চিন্তা চৰ্চা কৰে সেই প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিলো আৰু আজি ভিডিঅ'টো ইমানতে কৰিলো নমস্কাৰ জয় অসম